হেৰি বহুত ৰাতি হৈ গ'ল দেখোন বাছনো কেতিয়া আহিব এতিয়ালৈকে দেখোন এখনো বাছ দেখা দেখি নাই আহিব আহিব আমাৰ গাঁৱলৈ যোৱা বাছ ইয়াতে পাম ইয়াতে বহি থাকিলেই হ'ল বাছ আহি ইয়াতে ৰখিব হেৰি এই ল'ৰাজনকে সোধকচোন বাছ কিমান সময়ত আহিব হেৰা ভাইটি এইপিনে আহাচোন মোকেই মাতিছে নেকি বাৰু কিয় মাতিছিল কওকচোন হেৰা ভাইটি লখিমপুৰলৈ যোৱা বাছ কিমান সময়ত আহিবনো অঁ আপোনালোক তাৰমানে লখিমপুৰলৈ যাব লখিমপুৰলৈ যোৱা বাছ এতিয়া নাপাব নহয় ৰাতিপুৱা 6টামান বাজিতহে যাব এখন হয় নেকি আপোনালোকে আজি ৰাতি গাড়ী নাপায় আপোনালোকে হোটেলত ৰুম এটাকে ভাড়া কৰি লওকগৈ নহ'লে কোনোবা যদি চিনাকি মানুহ আছে আজি ৰাতিটো তাতে থাককগৈ ৰাতিপুৱা 6টামান বাজিতহে গাড়ী আছে আৰু মই এতিয়া গৈ থাকোঁ দিয়ক মোৰ নহ'লে দেৰি হ'ব আপোনালোকে কি কৰে কৰক ভাবি চিন্তি যোৱা যোৱা বোপা মই আকৌ মাতিবলৈ তোমাক কথা সোধাৰ কাৰণে বেয়া নাপাবা নাই নাই নাপাওঁ হেৰি কি কৰিব এতিয়ানো পিছে ৰাতিপুৱাহে দেখোন বাছ আছে মোৰ কথাটো এবাৰ মানি লওকচোন আমাৰ বাবা দেখোন গুৱাহাটীতে থাকে তাৰ ওচৰলৈকে যাব লওক আজি ৰাতিটো তাৰ ঘৰতে থাকি দিওঁ কাইলৈ ৰাতিপুৱাই ঘৰলৈ যামগৈ তুমিনো একেটা কথাকে কেলে কৈ থকা হয়নে সি এতিয়া আৰু আমাৰ ল'ৰা হৈ থকা নাই কথাবোৰ তুমি ইমান সোনকালে কেনেকৈ পাহৰিব পাৰা হা যোৱাবাৰ যে আহিছিলোঁ বাবাহঁতৰ ঘৰলৈ বোৱাৰীয়ে তেতিয়া আমাক কেনেকুৱা ব্যৱহাৰ কৰিছিল কিমান অপমান কৰিছিল তুমি সেইবোৰ পাহৰি গ'লা নাই একো পাহৰা নাই মোৰ সকলো মনত আছে কিন্তু কি জানেনে যিমান যি হ'লেও সি আমাৰ ল'ৰা নহয় জানো সেইজনী জানো আমাৰে বোৱাৰী নহয় সিহঁতে আমাৰ লগত কিবা এটা বেয়া কৰিলেই যেনিবা সেইবোৰকে সদায় ধৰি থাকিলে হ'ব জানো নাই নাই মই নাযাওঁ দেই তাক ইমান কষ্ট কৰি লিখাই পঢ়াই খুৱাই পুৱাই ডাঙৰ দীঘল কৰিলোঁ এতিয়া যি চাকৰিটো কৰি চহৰলৈ আহি সেইজনীক বিয়া কৰালে সি আমাক পাহৰিয়ে গ'ল বোৱাৰীৰ কথা মতে সি উঠা বহা কৰা হ'ল আমি কি তাৰ কাৰণে একো নহয় নেকি হেৰি সেইবোৰ পুৰণি কথা বুজিছেনে সেইবোৰ বাদ দিয়কচোন সেইবোৰকে সদায় ধৰি থাকিলে নহ'ব নহয় ব'লক নাযাওঁ মোৰ ল'ৰাটোক চাবলৈ বৰকৈ মন গৈ আছেও তাক বহুত দিন হ'ল দেখা নাই 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 মই নাযাওঁ দেই মই ইয়াতে শুই কটাম তাৰ ঘৰলৈ তেওঁ নাযাওঁ আপুনি হ'বলৈ গমেই নাপায় আমাৰ নাতি এজনী হ'ল নহয় বাবু এতিয়া ছোৱালীৰ দেউতাক বুজিছে ব'লক না নাতিজনী বা কেনেকুৱা আপোনাৰ দৰে দেখেনে মোৰ দৰে দেখে এবাৰ মুখখন চাই আহোঁগৈ ব'লক না কি বোৱাৰীৰ ছোৱালী এজনী হ'ল নেকি মই দেখোন গমেই নাপাওঁ অঁ বেছি দিন হোৱা নাই বুজিছে 4 মাহমান হৈছে মই খবৰ লৈ থাকোঁ নহয় এইটো চান্সতে যদি আমি তাৰ ঘৰলৈ যাওঁ খবৰ এটা ল'ব অহা বুলিও ভাবিব সি মনতে ভাল পাব দিয়কচোন আৰু আমি নাতিজনীও দেখা পাম ব'লক যাওঁ ব'লা ব'লা নাতিজনীৰ মুখখন এবাৰ চাই আহোঁগৈ আৰু এটা কথা কিন্তু ৰাতিপুৱাই আমি গুচি আহিম দেই ৰাতিপুৱা 6টা বাজি গাড়ীখনত গাঁও গৈ পাবগৈ লাগিব ঠিক আছে হ'ব ৰাতিপুৱাই গুচি আহিম ব'লক আজি ৰাতিটো বাবাহঁতৰ ঘৰতে কটাওঁগৈ ব'লক ল'ৰাটো চহৰলৈ অহা দিন ধৰি একেলগে এৰাতিও থাকি পোৱা নাই আজি তাৰ লগত থাকিব পালে মনটো বৰ ভাল লাগিব ব'লক ব'লা তোমাৰ লগত মানে নোৱাৰি আৰু এতিয়া আকৌ জগৰটো মোৰ গাতে দিছে নাতিনীয়েকৰ কথা শুনি ৰ'বই নোৱাৰিলে হাঁহি হাঁহি যাওঁ বুলি কৈছে এতিয়া আকৌ মোৰ গাতে জগৰ হ'ল তুমি কি হ'লে কোৱাচোন মাইনা ইমান কান্দি আছে আৰু তুমি মোবাইলটো লৈ বহি আছা হেৰা তুমি দেখোন তাইৰ লগত আছাই মই অফিচৰ পৰা আহি অকণমান বহিছোঁহে 10 মিনিট ৰেষ্ট ল'বলৈ দিয়া তাৰপাছত ল'ম নহয় দেউতাকবোৰ তেনেকুৱাই অফিচৰ কাম ডিউটি সেইবোৰ কৈ বাচি যায় আমাৰবোৰৰহে গতি নাই দিনৰ দিনটো তাইৰ লগতে থাকোঁ ৰাতিও টোপনি ক্ষতি কৰোঁ কিমান কষ্ট হয় মোৰ অঁ তোমাৰ তাইৰ লগত বহুত কষ্ট হৈছে ন ৰ'বা মই এটা কাম কৰিম ক'ৰবাত ল'ৰা ছোৱালী ৰখা মানুহ এজনী পাওঁ নেকি বিচাৰিব লাগিব ৰ'বা যি কৰা সোনকালে কৰা মুঠতে ল'ৰা ছোৱালী ৰখা মানুহ এজনী আনি দিয়া ইমান কষ্ট হয় ল'ৰা ছোৱালী ৰাখিবলৈ মোৰতো বিষাই যায়গৈ ঠিক আছে বাবা আৰু 2 দিন ধৈৰ্য ধৰা মই 2 এদিনৰ ভিতৰতে ল'ৰা ছোৱালী ৰখা মানুহ এজনী বিচাৰি আনি দিম দিয়া হেৰি নহয় তোমাৰ লগত আৰু এটা কথা আছিল আজি মানে ভাইটি আমাৰ ঘৰলৈ আহিম বুলি কৈছিল তাৰ আকৌ আহি পাওঁতে অকণমান দেৰি হ'ব তুমি হেৰি কৰিবাচোন চাৰিআলিৰ ফালে যোৱা যদি অকণমান মুৰ্গী মাংস লৈ আহিবা কি আকৌ লেগ পিচ খাই ভাল পায় দেই লেগ পিচ এটুকুৰো লৈ আহিবা তোমাৰ ভাইটিনো আৰু কিমান নাহে সি সপ্তাহটোত 3-4 দিন লেগ পিচ খাবলৈকে আমাৰ ঘৰত আহে দেখোন সি ইমান লেগ পিচ খায়নে হা কি ক'লা তুমি মোৰ ভাইটোৰ কথা এনেকৈ কোৱা সি বাইকৰ ঘৰলৈ নাহি কাৰ ঘৰলৈ আহিব তুমি মোৰ ভাইটোক লেগ পিচ এটুকুৰ খুৱাওঁতে বহুত ক্ষতি হৈ যোৱা যেন পাইছা নেকি নাই নাই তুমি আকৌ উল্টাটোৱে ভাবি ল'লা মইনো তাক কেতিয়া তেনেকৈ ক'লোঁ এটুকুৰা লেগ পিচ খাওঁতেনো মানুহৰ কি ক্ষতি হয় মই মানে কথাটোহে কৈছোঁ সিয়ে লেগ পিচ খাই ভাল পায় যে সেইটো কথাহে কৈছোঁ তুমি আকৌ উল্টাটোৱে বুজিলা হ'ব দিয়া মই চাৰিআলিৰ পৰা আহোঁগৈ মাংসও আনোগৈ আৰু বাকী কি বজাৰ লাগে সেইখিনিও লৈ আহোঁগৈ মোৰ কাৰণে কিন্তু চিকেন ৰোল এটা লৈ আহিবা মোৰ চিকেন ৰোল খাবলৈ বহুত মন গৈ আছে হ'ব দিয়া বাবা বাবা কি কৰিছ মা দেউতা তোমালোক মা দেউতা আহা ইয়াতে বহাহি তোমালোক ইয়ালৈকে আহি আছানে বেলেগ ক'ৰবালৈ আহিছিলা
নাই অ' বাবা, ইয়ালৈ আহোঁ বুলি অহা নাই। দেউতাৰে মানে বুকুখনৰ বিষটো দিনক দিনে বাঢ়িবলৈ লৈছে। তাকে ডক্টৰক দেখাবলৈ আহিছিলোঁ। ডক্টৰক দেখাই মেলি ঘৰলৈ উভতোতে ৰাতিয়ে হ'ল নহয়। এতিয়া আকৌ বোলে এখনো বাছ নাই আমাৰ ঘৰলৈ যোৱা। সেইকাৰণে মই ভাবিলোঁ আজি ৰাতিটো তোৰ তাতে থাকি যাওঁ। তোমালোকে যদি ডক্টৰৰ ওচৰলৈকে আহিম বুলি ভাবিছিলা, মোক আগতীয়াকৈ ফোন এটা কৰি কিয় নজনালা? মই তোমালোকৰ ৰিচিপ্টটো আগদিনাই কাটি থলোঁ হয় নহয়। বাৰু যি কি নহওক, দেউতা তোমাৰ বুকুৰ বিষটো ভাল পাইছানে? ক'তনো ভাল পাইছোঁ, দিনক দিনে দেখোন বেছিকৈহে বাঢ়িছে। আজি এক্সৰে কৰালোঁ, পিছে ৰিপৰ্টটো ডক্টৰক দেখাবলৈকেহে নাপালোঁ। ডক্টৰ গুচিয়ে গ'লগৈ নহয়, আকৌ এদিন আহিব লাগিব। ইয়াৰ পাছত যিদিনাখন আহিবা সেইদিনাখন তুমি মোক আগতীয়াকৈ ফোন কৰি দিবা। হেৰা, কোন আহিছেনো? কোন আহিছে দেখা নাই জানো? গাঁৱৰ পৰা মা দেউতাহঁত আহিছে আকৌ। অঁ, আপোনালোক? বোৱাৰী, অ' বোৱাৰী, ভালে আছানে? দিয়াচোন মাইনাজনীক এবাৰ লওঁ, তাইলৈ বৰকৈ মনত পৰি আছে। তাইৰ মুখখন চাবলৈ আহিব পৰা নাই নহয়। দিয়াচোন দিয়া। মই ভালে আছোঁ। ৰ'বচোন, আপুনি সেইখিনিতে ৰখক। আপুনি আৰু আগুৱাই নাহিব। কেলে বোৱাৰী, মইনো কি কৰিলোঁ? ৰ'ব, আপুনি ক'ৰ পৰা আহিছে, কি চুই আহিছে, কি ঠিক আছে? সেইখন হাতে মোৰ ছোৱালীজনীক নুচুবহি। আপোনালোকে হস্পিটেলৰ পৰা আহিছে। এনেও মানুহে এফালৰ পৰা আহি হাত ভৰি ধুইহে মানুহক চুব লাগে বা বস্তু চুব লাগে। আৰু আপুনি সেইখিনি বুজি নাপায় নেকি? হস্পিটেলৰ পৰা আহি ডাইৰেক্ট আহিছে মোৰ ছোৱালীজনীক চুবলৈ। গুচক, একদম নাহিব ওচৰলৈ, অশিক্ষিত গাঁৱলীয়া ভূতকোপা কৰবাৰ। মা, একো নাই দিয়া। এপানৰ পৰা আহি হাত ভৰিখিনি ধুব লাগে, বুজিছা? কিবা কিবি বীজাণু লাগি থাকে নহয়। তোমাৰ নাতিক দেখিলানে নাই? তোমাৰ নাতিজনী একেবাৰে দেখিবলৈ তোমাৰ দৰে, বুজিছা? নাকটো, চকুকেইটা গোটেইজনী তোমাৰ দৰে দেখিবলৈ। মা, দেউতা তোমালোক চোফাতে বহাচোন, মই অকণমান ভিতৰৰ পৰা আহোঁ। উক যাচি মৰম দেখাই অপমান পালা নহয়, এতিয়া হেঁপাহ পলাইছে তোমাৰ। মই তোমাক বাৰে বাৰে ক'লোঁ বোলো সেইখন ঘৰলৈ নাযাওঁ, কিন্তু তুমি মোৰ কথা নুশুনিলা। এতিয়া আহি পাই অপমান পালাই নহয়। একো নাই দিয়ক, বোৱাৰীয়েনো কি ভুল কথাটো কৈছে? বোৱাৰীয়েতো ঠিকেই কৈছে ন। মই হস্পিটেলৰ পৰা আহিছোঁ, হাতত কিমান বীজাণু লাগি আহিছে। ঘপককৈ যদি ছোৱালীজনী বেমাৰ আজাৰ হৈ যায় তেতিয়া কি হ'ব? হেৰি, ব'লক আমি হাত ভৰিখিনি চাবোনে ধুই তাৰপাছত নাতিনীজনীক ল'মহি। ব'লক। তুমি গ'লে যোৱা, মই নাযাওঁ। ঠিক আছে, আপুনি থাকক তেনেহ'লে। মই ভৰি হাতখিনি ধুই মেলি নাতিনীজনীক এবাৰ লওঁগৈ। আপুনিও ৰ'ব নোৱাৰিলে ন? হাত ভৰি ধুই নাতিজনীক ল'মগৈ বুলি কওঁতে নাহোঁ বুলি ক'লে, এতিয়া আকৌ আহিছে। নাতিনীজনীক চাবলৈ মোৰো মন যায় দিয়াচোন। সেইকাৰণে ভৰি হাতখিনি ধুই লৈ ময়ো যাওঁ তোমাৰ লগতে, ৰ'বা। আহক তেনেহ'লে। হেৰা, মায়ে ইমান হেঁপাহত নাতিনীজনী ল'বলৈ আহিছিল, তুমিনো কিয় তেনেকৈ ক'লা কোৱাচোন? তুমি নজনা ভাওতে আকৌ মোক সুধিবলৈ আহিছে যে মই কিয় তেনেকৈ ক'লোঁ বুলি। নহয় অ', বুজি পাইছোঁ। তুমি যে মাৰ হস্পিটেলৰ পৰা অহাৰ কাৰণে তেনেকৈ কৈছা, মই কথাটো বুজি পাইছোঁ। কিন্তু মানুহক কথা কোৱাও সুৰ থাকে দিয়াচোন। তুমি তেনেকুৱা সুৰত ক'ব নালাগিছিল নহয়। মায়ে মনটো লগতে মাৰি দিলে। মোৰ ছোৱালীজনীৰ ক্ষতি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। কোনোবাই যদি মোৰ ছোৱালীজনীক ক্ষতি কৰিবলৈ আহে তেনেহ'লে মই কমেই তেনেকৈ। বাৰু সেইবোৰ বাদ দিয়া। পাছে এতিয়া মাহঁতে বা কি খাই আহিছে? ৰাতি খাবলৈ কিবা এটা বনোৱা গৈ যোৱা। মই বাৰু মাংস অকণ আনি দিম, তুমি বেলেগ কিবা কিবি ৰান্ধা গৈ যোৱা। ছোৱালীজনীক মাৰ হাততে দিয়াগৈ। মাহঁতে চাগে দিনটো একোৱে খোৱা নাই, ডক্টৰৰ লগতে লাগি আছে। এতিয়া যদি ভালকৈ ভাতকেইটা নিদিয়া তেনেহ'লে মাহঁতে বৰ কষ্ট পাবচোন। মই সেইবোৰ একো নাজানো। মুঠতে মই কৈছোঁ মই ভাত পানী ৰান্ধিব নোৱাৰোঁ ইমানবোৰ মানুহৰ কাৰণে। নোৱাৰোঁ বুলি কৈছোঁ মানে নোৱাৰোঁ। তুমি যি কৰা তাকে কৰি থাকা। তুমিও আচৰিত মানুহ দেই, মোৰ কথা মানে অকণো বুজি নোপোৱা। মই কেঁচুৱাৰ সৈতে ইমানবোৰ কাম কেনেকৈ কৰিম, কেনেকৈ ৰান্ধিম ইমানবোৰ ভাত? তেনেহ'লেচোন বৰ বেয়া কথা হ'ব। মা দেউতাই একো নোখোৱাকৈ কেনেকৈ থাকিব? মই নহ'লে এটা কাম কৰোঁ, মাকে পাকঘৰত সোমাবলৈ দিওঁগৈ। মায়ে ৰান্ধক, আমি সকলোৱে খাম। নহ'ব নহ'ব, মোৰ ভাইটো আহিব। মাংসখিনি মই তাৰ ষ্টাইলত ৰান্ধিম। মায়ে কেনেকৈ ৰান্ধিব ঠিক নাই, লেতেৰা হাতেৰে ৰান্ধিব, সেইবোৰ কোনে খায়? মাহঁতক ক'ৰবাত হোটেলত নি খুৱাই নাযোৱা, ঘৰত খাব নালাগে। হয় নেকি? দিয়া, কি কৰিব পাৰোঁ চাই লওঁ ৰ'বা। মা, দেউতা তোমালোক ইয়াত? বাবা, আমি চাবোনেৰে হাত ভৰি মুখ হাত সকলো ধুই আহিছোঁ। নাতিনীজনীক এবাৰ লওঁ বুলি আহিছোঁ। নাতিনীজনীৰ মুখখন ভালকৈ দেখাই নাই নহয়। ঠিক আছে মা, তোমালোক অকণমান ৰখা, মই হোটেলৰ পৰা আহোঁগৈ। তোমালোকৰ কাৰণে খাবলৈ কিবা লৈ আহোঁগৈ। নালাগে নালাগে বাবা, আমি ঘৰৰ পৰা খাই আহিছোঁ আহোঁতে। মই হোটেলৰ ভাত নাখাওঁ নহয়, মোৰ কাৰণে হোটেলৰ পৰা একো আনিব নালাগে। আমি এনেও ঘৰৰ পৰা খাই আহিছোঁ, কাইলৈ ঘৰত গৈ আকৌ খামগৈ। হয় নেকি? তেতিয়াহ'লে মই তোমালোকৰ কাৰণে চাহ অকণকে বনাওঁগৈ ৰ'বা। ক'তা মোৰ কলিজাখন ক'ত আছে? চাওঁ, অকণমান চাওঁ। নালাগে মা, আপুনি এতিয়া তাইক চাব নালাগে। তাই এতিয়া টোপনি গৈছে। আপুনি যদি ঘপককৈ লৰাই দিয়ে বা হুলস্থুল কৰে তাই বহুত কান্দিব, আৰু কান্দিলে মই ৰাখিবলৈ বহুত টান পাওঁ। বৰ আমনি কৰে ন? সেইকাৰণে এতিয়া নালাগে দিয়ক, আপোনালোকে পাছত চাব তাইক। বোৱাৰী, বৰ হেঁপাহেৰে আহিছিলোঁ নাতিনীজনী মুখখন এবাৰ চাওঁ বুলি। তাইক যদি চাবলৈ নাপাওঁ ইয়ালৈ অহা একো কামেই নহ'ব দেখোন। আপুনি চাওঁ বুলি ক'লে মই যেতিয়া তেতিয়া তাইক দেখাব নোৱাৰোঁ নহয়। তাই এতিয়া টোপনি গৈছে। আপুনি এতিয়া তাইক দিগদাৰ কৰিলে তাই আমনি কৰিব নহয়। হেৰা, আহা, গুচি আহা, আমি পাছত চাম আহা তাইক। ভাইটি, কি হ'ল মানে? তই ইমান দেৰি কৰিলে কিয়? কি কৰিবি আৰু, লগৰবোৰক লগ পালোঁ যে সিহঁতৰ সৈতে আড্ডা দি থাকোঁতেই দেৰি হৈ গ'ল।
অথনিৰ পৰা তই আহিবি ভাত খাম বুলি ৰখি আছো আৰু তই বন্ধুৰ লগত আড্ডা দি আছ। ব'ল না বা, বহুত ভোক লাগিছে, কিবা এটা খাওঁগৈ ব'ল। মোৰ কাৰণে লেগ পিচ ৰান্ধিছনে নাই? ৰান্ধিছো ভিনিয়ে মাংস আনি দিছে নহয়, মই ধুনীয়াকৈ ৰান্ধি থৈছো। ব'ল ভাত খাওঁগৈ ব'ল। বা, এই বুঢ়াটো কোন অ'? কোন হ'ব আৰু, গাঁৱৰ পৰা আহিছে, ভিনিয়ে দেউতাক। তই বোলেচোন সিহঁতক নামাতই, সিহঁতৰ লগত তোৰ একো ৰিলেশ্যনেই নাই। সিহঁত দুখীয়া কাৰণে, এতিয়া আকৌ তোৰ ঘৰলৈ কিয় আহিছে সিহঁত? বাদ দে সেইবোৰ কথা, এইবোৰ দুখীয়া মানুহৰ কথা পাতি কিবা লাভ আছেনে? গাঁৱলীয়া ভূতবোৰ কৰবাৰ ডক্তৰক দেখাবলৈ আহিছিল বোলে। ডক্তৰক দেখাবলৈ আহি গোটেই দিনটো ডক্তৰৰ লগতে কটালে। এতিয়া ৰাতিটো থাকিবলৈ আমাৰ ঘৰলৈ আহিছে, ক'ৰবাত ভাড়া ৰুম এটা ল'ব লাগে বুলিও নাজানে। হয় দেই, গাঁৱৰ মানুহবোৰ একেবাৰে বুৰ্বক। ডক্তৰৰ লগত বাৰু গোটেই দিনটো লাগি থাকেনে? যোনে যি কয় কৈ থাকক, ব'ল না, মাংস গোন্ধ পাই খাওঁ লাগিছে। ব'ল ভাতকেইটা খাই লওঁগৈ ব'ল। ব'ল এটা কাম কৰচোন, তই মাইনাক অকণমান ধৰচোন, মই ভাতখিনি বাঢ়ি দিওঁগৈ। অঁ দে। দেউতা, আপুনি খোৱাই নাই নেকি? নাই বোৱাৰী, কোৱা, কিবা ক'বা নেকি? মানে দেউতা, মোৰ ভাইটি আহিছে। ভাইটি আকৌ এইটো ৰুমত আগে পিছে আহিলে খুৱে নহয়। সি এতিয়া বেলেগ ৰুমত শুবলৈ অশান্তি পাইছে। আপোনালোকে যদি পাৰে সি কাষৰ ৰুমটোতে শুৱগৈ যাওক, সি ইয়াতে শুব, মই বিচনাখন পাৰি দিওঁ। হয় নেকি? ঠিক আছে বোৱাৰী, আমি এতিয়াই উঠি কৈছোঁ। হেৰা শুনিছানে? হেৰা, উঠাচোন উঠা। কি হ'লনো? টোপনিটো অকণমান আহিছিলহে, কেলেনো মাতি আছে? হেৰা, বোৱাৰীয়ে কৈছে এইটো ৰুমত বোলে বোৱাৰী ভায়েক শুব, আমি কাষৰ ৰুমটোলৈ যাব লাগে। ব'লা, আমি তাতে শুওঁগৈ। অঁ হয় নেকি? ঠিক আছে ব'লক তেনেহ'লে, আমি তাতে শুওঁগৈ। দিয়া বোৱাৰী, বিচনাখন তাক ভালকৈ পাৰি দিয়া, আমি তাতে শুওঁগৈ দিয়া। অঁ যাওক। হেৰি, আপোনাৰ কি হৈছে? আপুনিনো কেলে কান্দিছে? তোমাৰ মনত আছেনে, মই তাক কিমান কষ্ট কৰি ডাঙৰ কৰিছিলোঁ। নিজে নাখায় নিজৰ ভাগৰ কণীটো তাকেই খুৱাইছিলোঁ। তেতিয়া আমাৰ চাইকেল এখনো নাছিল, তাক মই কান্ধত লৈ স্কুলত থৈ আহিছিলোঁগৈ। আৰু বিহুৱে সংক্ৰান্তিয়ে মই নিজেই কাপোৰ কানি নলৈ তাক কিনি দিছিলোঁ। তোমাকে তাকে সুখী কৰিবলৈ মই কিমান কষ্ট কৰিছিলোঁ। দুখ নকৰিব, আমাৰ যে এটা ল'ৰা আছিল, এতিয়া সপোন যেনহে লাগে দেখোন। তাক আমি কিমান মৰমত ডাঙৰ কৰিছিলোঁ, কিন্তু সি আমাৰ মৰমবোৰ বুজি নাপালেও। কিমান হেঁপাহে হোতাহে আহিছিলোঁ ল'ৰাটোক লগ পাম, ল'ৰা নাতি বোৱাৰীৰ সৈতে এদিন ধুনীয়াকৈ কটাম, কিন্তু সকলো আশা হৈ থাকিল। ভবাৰ মতে একোৱেই নহ'ল দেখোন। বুকুখন বৰ বিষাইছে অ'। সেয়া মোৰ বেমাৰৰ বিষ নহয়, সেয়া যান্ত্ৰণাৰ বিষ। সেই যান্ত্ৰণাৰ ঔষধ পৃথিৱীত ক'তো নাপাওঁ। মোৰ ল'ৰাটোৱে মোক চিনি নোপোৱা হ'ল। হেৰি, আপুনি নাকান্দিবচোন। আপুনি কান্দিলে আপোনাৰ অসুখটো বেছিকৈ বাঢ়িব, নাকান্দিব। ইয়ালৈ আহিনো কি পালোঁ? এগালমান অপমান, এগালমান দুখ কষ্ট। তুমি তাতে আহিম কৈ থাকা। নাহো আৰু কেতিয়াও নাহো। মোৰ কোনো ল'ৰা নাই, মোৰ কোনো নাতি নাই, মোৰ কোনো বোৱাৰী নাই, আমাৰ কোনো সন্তান নাই, বুজিছে? আমি বজা বাজিৰ দৰে থাকিম, আমি আৰু ইয়ালৈ কেতিয়াও নাহো। যেনে তেনে ৰাতিটো পোৱাবলৈ দিয়া। ৰাতিটো পোৱালেই আমি ইয়াৰ পৰা যামগৈ আৰু ইয়ালৈ কেতিয়াও নাহো। হেৰি, দুৱাৰখন খোলা দেখোন, বাবাহঁত উঠিল নেকি? সিহঁতক মাত খা লগাই যাওঁ ব'লক। ইমানখিনি অপমান পোৱাৰ পাছতো তোমাৰ মানে কি শান্তিয়ে লগা নাই নেকি? তুমি আকৌ সিহঁতৰ ওচৰলৈ যাব বিচাৰিছা? আমি যদি নোকোৱাকৈ যাওঁগৈ, সি যদি পাছত আকৌ বিচাৰি ফুৰে? তুমি কেতিয়াও সলনি নোহোৱা। তুমি যিমানে অপমান নোপোৱা কিয়, তোমাৰ ল'ৰা বোৱাৰীক তুমি কেতিয়াও বেয়া পাব নোৱাৰা। মাক যে সদায় মাকেই হয়। ল'ৰা বোৱাৰীয়ে যিমান ভুল কৰিলেও মাকে কেতিয়াও ধৰি থাকিব নোৱাৰে। দিয়ক, আপুনি যদি সিহঁতক মাত লগাই যোৱাটো বিচৰা নাই, তেনেহ'লে নালাগে দিয়ক, ব'লক যাওঁগৈ। মা, দেউতা, তোমালোক ক'লৈ যাব ওলাইছা? ক'লৈনো যাম আৰু, আমাৰ ঘৰলৈ যাওঁগৈ। গাড়ী ৰাতিপুৱাই আছে নহয়, সোনকালে ওলাইছোঁ সেইকাৰণে। নালাগে, মই এয়া বজাৰ কৰি আনিছোঁ। ৰাতিটো তোমালোকে একো নোখোৱাকৈ থাকিলা, এতিয়া মই ৰান্ধিম আৰু তোমালোকে খাবা। ভাত পানী খাই বৈ লোৱা, তাৰপাছত মই তোমালোকক নিজেই গাড়ীত উঠাই থৈ আহিমগৈ। নালাগে দে, আমি তোৰ ঘৰত ভাত নাখাওঁ। এইখন ঘৰত ভাত খাব লগা হ'লে তোৰ মাৰে বাপেৰে হৈ আহিলে নহ'ব, তোৰ খোলখালিৰে হৈ আহিব লাগিব। দেউতা, তই সুখত থাক বাবা, তই সুখত থাকিলেই আমি সুখী। তোক সুখত দেখিবলৈ আমি বহুত কষ্ট কৰিছিলোঁ। বহুত কষ্ট কৰি তোক পঢ়াই শুনাই খোৱাই বোৱাই সুৰাই পিন্ধাই ডাঙৰ কৰিছিলোঁ, আৰু এতিয়া তই সুখত আছ। আমাৰনো কি দুখ হ'ব? আমি ভালেই পাইছোঁ। তোক আমি ইমান কষ্ট কৰি ডাঙৰ কৰিছিলোঁ। সেই দেউতাৰে তোক কান্ধত লৈ স্কুললৈ লৈ গৈছিল, নিজে এখন কাপোৰ নিপিন্ধি তোক পিন্ধাইছিল, কিন্তু তই আজি আমাৰ লগত কি কৰিলি?
তোৰ ঘৰলৈ আহিলে আমি প্ৰতিবাৰে অপমান পাব লগা হয়, প্ৰতিবাৰে খোৱা বোৱাত কষ্ট পাব লগা হয়। আমিনো কি খাওঁ? তোৰ ঘৰলৈনো আমি কি খাবলৈ নোপোৱা সুখত আহোঁ কচোন? কিমান আশাৰে আহিছিলোঁ, ৰাতিটো তহঁতৰ লগত থাকিম, মোৰ নাতিজনীক একোলা ল'ম, তোৰ লগত ৰাতি ধুনীয়াকৈ এসাঁজ খাম, বোৱাৰীৰ লগত থাকিম। কিন্তু তহঁতে আমাক বুজিয়ে নাপালি অ'। আৰু তহঁতক আমনি কৰিবলৈ আমি কেতিয়াও নাহোঁ। তহঁতে আমাৰ পৰা আৰু কেতিয়াও আমনি নাপাওঁ, কেতিয়াও আমনি নাপাওঁ। বাবা, তোৰ কাৰণে আমি যি কৰিছিলোঁ সেয়া ভগৱানে দেখিছে, আৰু তই আমাৰ লগত যিখিনি কৰিছ সেয়াও ভগৱানে দেখিছে। সকলো আমি ভগৱানৰ ওপৰতে এৰি দিছোঁ। আমাৰ আৰু কোনো সন্তান নাই, আমি আৰু ইয়ালৈ কেতিয়াও নাহোঁ। দেউতা, মা, তোমালোকে তেনেকৈ নক'বা অ'। আমি যাওঁগৈ দে, গাঁও ঘৰখন অকলে অকলে পৰি আছে নহয়, গাঁও ঘৰখনলৈকে যাওঁগৈ। সেইখন ঘৰ কেঁচা হ'ব পাৰে, কিন্তু তাত বহুত সুখ শান্তি আছে। গাঁৱৰ যিমান ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী আছে সকলো আমাৰ, কিন্তু আমাৰ নিজা কোনো সন্তান নাই। আজিৰ পৰা আমি বজা বাজি, আমি সেইটো কথাকে মানি লৈছোঁ। এতিয়া আমি গৈ থাকোঁ দে, তহঁতে ভালে থাক। হেৰা, ব'লা, দেৰি হ'ব আমাৰ। মা, দেউতা, মই সঁচাকৈ বেয়া, মই সঁচাকৈ বহুত বেয়া।